এইটো ভিডিঅ' 16 অক্টোবৰৰ দিনাৰে হয়। মই এডিট কৰাই নাছিলোঁ আৰু সেইদিনা মোৰ বাৰ্থডে আছিল, সেইকাৰণে টুকটুক আৰু মই মন্দিৰত গৈছিলোঁ। মন্দিৰৰ পৰা ওলাই আহিয়ে দাসু আহি পালে ডিউটিৰ পৰা। তেওঁক লগ পালোঁ। লগ পাই আমি দুপৰীয়া হৈছিল যিহেতু ৰেষ্টুৰেণ্টত গ'লোঁ, তাত ভাতে খাই ল'লোঁ। এইফালে টুকটুকৰ ফূৰ্তি আৰু পাপাকক বহুত দিনৰ মূৰত লগ পাইছে যে খুব ফূৰ্তি পাইছে। এইফালে কিবা কিবি এক্টিং দেখুৱাই আছে আৰু এয়া আমাৰ ভাতটো আহি গ'ল, নিৰামিষে খাইছোঁ। নিৰামিষ থালি বহুত টেষ্টি হৈছিল। এইফালে টুকটুকে মানে বেলেগ নাখায়, পাপৰ আৰু চাটনি এই দুটাই খাই আছে। আমি ভাত পানী খাই মেলি নলবাৰী বজাৰতে এখন পাৰ্ক নতুনকৈ হৈছে, আগতে নাছিল। ইয়াতে মানে বেলেগ বিশেষ একো নাই, বহিব পাৰি, ৰেষ্ট ল'ব পাৰি। খুব ধুনীয়া পৰিৱেশ, চাৰিওফালে গছ, এটা পুখুৰীও আছে কাষত, খুব ভাল লাগে। আৰু এইফালে টুকটুকেও ভাল পাইছে, মানে এইখিনি সময়ত বেছি মানুহ নাছিল, গধূলি হ'লেহে মানুহ হয়। সি পূৰা চাৰিওফালে অকলে অকলে দৌৰি আছে। আৰু ফটোবোৰ অঁকা আছে ভূপেন হাজৰিকাদেৱৰ, তাৰপিছত আমাৰ জুবিন দা, সকলোৰে, বিষ্ণুপ্ৰসাদ ৰাভা, সকলোৰে ফটোবোৰ সি মোক দেখুৱাই আছে। এইটো ভূপেন ককা, এইটো জুবিন মামা, তেনেকৈ দেখুৱাই আছে। আৰু এইফালে সি খেলি আছে। খুব ধুনীয়া পৰিৱেশটো। তাৰপিছত আমি তাৰ পৰা ওলাই আইচক্ৰীম খালোঁ আৰু ঘৰলৈ উভতিলোঁ। বাই।